আমাৰ এই যাত্ৰা মধ্যবিত্ত পৰিয়াল এটাৰ বাবে চৰকাৰী চাকৰি এটা নিজৰ জীৱনৰ এটা ডাঙৰ মাইলৰ খুঁটা। আমি মধ্যবিত্ত সমাজখন যিদিনাখনে য'তেই যিমান কাম নকৰোঁ কিয় চৰকাৰী চাকৰি পোৱা দিনটোতে দেউতাক মাকে ভাবে যে মোৰ ল'ৰা ছোৱালী এটা সফল জীৱনৰ অধিকাৰী হ'ল। কিমান সঁচা কিমান মিছা দেট ইজ এ ডিফাৰেণ্ট থিং। কিন্তু তিনিওটা নিযুক্তিৰ পিছত আমাৰ চৰকাৰে নিযুক্তি দিয়া যুৱক যুৱতীৰ সংখ্যা 1,24,645 বৃদ্ধি পালে। বিজ্ঞান আৰু ফৰেনচিক বিজ্ঞানে ভৱিষ্যতে বহুত ডাঙৰ নিযুক্তিৰ দুৱাৰ এখন মুকলি কৰি দিব। আনকি আজি কৰ্পৰেট সকলকো ফৰেনচিক সাইন্টিষ্টৰ প্ৰয়োজন হৈছে আৰু যিমানেই ফাইনেন্সিয়েল মাৰ্কেটখন বাঢ়ি বাঢ়ি গৈ থাকিব, অপৰাধ বাঢ়িব, সাইবাৰ ক্ৰাইমৰ পৰা আৰম্ভ কৰি বিভিন্ন অপৰাধ বাঢ়িব আৰু সেই অপৰাধক ৰোধিবৰ কাৰণে ফৰেনচিক সাইন্সৰ গুৰুত্ব দিনক দিনে বৃদ্ধি হ'ব। আজি আমাৰ বিভাগলৈ ফৰেনচিক সাইন্স গৃহ বিভাগত আৰু আমাৰ বিভাগলৈ আজি মই আমাৰ নতুন বিজ্ঞানীসকলক 18 গৰাকী বিজ্ঞানীক আমি আদৰণি জনাইছো। ফৰেনচিক সাইন্টিষ্টসকলে যেনেকে ইঞ্জিনিয়াৰ বা আৰবান ডিপাৰ্টমেণ্টত যোৱা যুৱক যুৱতীসকলে ৰাইজৰ লগত থাকি কাম কৰিব, ফৰেনচিক বিজ্ঞানীসকলে বেকৰুমত থাকি কাম কৰিব, অৰ্থাৎ তেওঁলোক পৰিচয়বিহীন হৈ লেবত কাম কৰিব, আনসকলে মানুহৰ মাজত গৈ কাম কৰিব। ই হৈছে এটা ডাঙৰ পাৰ্থক্য। মই আগতে কৈছো যে এই পৰ্যন্ত আমি 1,24,345 গৰাকী ব্যক্তিক আমি নিযুক্তি দিব পাৰিছিলো আৰু আজি এই তিনিওটা নিযুক্তিৰ পিছত আমাৰ চৰকাৰে নিযুক্তি দিয়া যুৱক যুৱতীৰ সংখ্যা 1,24,645 বৃদ্ধি পালে। মই পুনৰবাৰ আপোনালোকক অসম চৰকাৰলৈ আদৰণি জনাইছো। মই আশা কৰিছো যে আমি স্বচ্ছ আৰু নৈতিকতাৰে নিজকে সুদীৰ্ঘ কৰি ৰাখি আমি ৰাইজৰ সেৱাত নিজক সমৰ্পণ কৰিম। আমাৰ এই যাত্ৰা মধ্যবিত্ত পৰিয়াল এটাৰ বাবে চৰকাৰী চাকৰি এটা নিজৰ জীৱনৰ এটা ডাঙৰ মাইলৰ খুঁটা। আমি মধ্যবিত্ত সমাজখন যিদিনাখনে য'তেই যিমান কাম নকৰোঁ কিয় চৰকাৰী চাকৰি পোৱা দিনটোতে দেউতাক মাকে ভাবে যে মোৰ ল'ৰা ছোৱালী এটা সফল জীৱনৰ অধিকাৰী হ'ল। কিমান সঁচা কিমান মিছা দেট ইজ এ ডিফাৰেণ্ট থিং। কিন্তু সমাজত ই এটা ডাঙৰ বিশ্বাস আৰু সেই বিশ্বাসৰ কষটিশীলত আজি আপোনালোক উত্তীৰ্ণ হৈছে। আপোনালোকক মই অভিনন্দন জনাইছো। আপোনালোকৰ পিতৃ মাতৃক মই সেৱা জনাইছো। তেখেতসকলৰ প্ৰচেষ্টা আজি সফল হ'ল। এটা সদায় প্ৰতিটো নিযুক্তিতে এটা কথাৰে সামৰণি মাৰো, আজিও একেটা কথাকে কম যে এজন মানুহে পূৰ্ণতা পোৱা আটাইতকৈ প্ৰেৰণা হিচাপে কাম কৰে তেওঁলোকৰ পিতৃ আৰু মাতৃ। কেতিয়াবা কেতিয়াবা সংসাৰৰ চাকনৈয়াত সোমাই গৈ আমি আমাৰ দেউতা মাৰ প্ৰতি আমাৰ দায়িত্ব কৰবাত নহয় কৰবাত আমি এৰি দিওঁ। মই বিশ্বাস কৰোঁ যে আমি যিসকলে আজি চৰকাৰত সোমাম, আমি যাতে আমাৰ পিতৃ মাতৃৰ ঋণ সদায় যাতে আমি মনত থাকোঁ, মনত ৰাখোঁ, জীৱনৰ প্ৰতিটো মুহূৰ্ততে তেওঁলোকৰ বাবে আমি চিন্তা কৰোঁ, তেওঁলোকৰ কল্যাণৰ কাৰণে আমি কাম কৰোঁ আৰু তেখেতসকলৰ আশীৰ্বাদ যাতে সদায় আমাৰ শিৰৰ ওপৰত থাকে তাৰ বাবে যাতে সদায় আমি কনচিয়াছ হৈ থাকোঁ। এই দুআষাৰ কৈ পুনৰবাৰ আপোনালোকক অভিনন্দন।